ঘূৰ কলিযুগৰ মাজত বাস কৰিও আমি যে এই সুখ বিচৰাৰ ভাৱনাটো ত্যাগ কৰা নাই, আনন্দ বিচৰাৰ ভাৱনাটো ত্যাগ কৰা নাই। কিয়? কাৰণ এই জীৱ কাৰ অংশ? পৰমাত্মা ঈশ্বৰ কৃষ্ণৰ অংশ। অলপ আগত আমাৰ ব্যাখ্যাকাৰক প্ৰভুজনাই বৰ সুন্দৰ শ্লোক এটা কৈছিলে যে সচ্চিদানন্দ ৰূপায় বিশ্বোৎপত্ত্যাতি হেতৱে তাপত্ৰয়ো বিনাশায় শ্ৰীকৃষ্ণায় বয়ম নমঃ। এইটো হৈছে ভাগৱত মাহাত্ম্যৰ প্ৰথমটি শ্লোক। ইয়াত ভগৱন্তৰ ৰূপ তিনিটা বুলি কৈছে। ভগৱন্তৰ ৰূপ তিনিটা, কিন্তু স্বৰূপ ভিন্ন ভিন্ন। উদাহৰণস্বৰূপে আপোনাৰ মোৰ ৰূপ এটা, এই যিটো শৰীৰ দেখা হৈছে মাধুৰ্যৰ ৰূপ এইটোৱেই, স্বৰূপ আকৌ ভিন্ন ভিন্ন হ'ব পাৰে। বিদ্যালয়লৈ মই যেতিয়া গৈছোঁ তেতিয়া মই ছাত্ৰ স্বৰূপত গৈছোঁ। আজি নামঘৰলৈ আহিছোঁ মই ভকত বা বৈষ্ণৱ স্বৰূপত আহিছোঁ, নহয়নে? মোৰ মাতৃগৰাকীৰ কাৰণে মই সন্তান ৰূপত, স্বৰূপটো ভিন্ন ভিন্ন, কিন্তু ৰূপ একেটা। কিন্তু ভগৱন্তৰ ৰূপ তিনিটা। সেই ৰূপ তিনিটা কি? সৎ, চিত আৰু আনন্দ। সচ্চিদানন্দ ৰূপায়, তেওঁৱে বিশ্বুৎপত্তি কাৰণে, বিশ্ব আদি অখিল ব্ৰহ্মাণ্ডৰ যিজন উৎপত্তিৰ কাৰণ। সৎ মানে কি? যেতিয়া আপুনি মই নাছিলোঁ তেওঁ তেতিয়াও আছিল, সেইবাবেতো তেওঁক পুৰাণ পুৰুষ বুলি কোৱা হয়। আজি আপুনি মই আছোঁ, তেওঁ এতিয়াও আছে, আৰু যেতিয়া আপুনি মই নাথাকিম তেওঁ তেতিয়াও থাকিব, সেইবাবে তেওঁক সৎ বুলি কোৱা হৈছে। সেইটো ভগৱন্তৰ নিত্যস্বৰূপ। দ্বিতীয়তে চিত। আজিৰ দিনটো পাৰ হ'ল মানে আমাৰ জীৱনৰ পৰা, আয়ুসৰ পৰা এটা দিন কমিলে। কম ডাঙৰ কথা নে? দিন বাগৰি গৈ আছে মানে কলৈ গৈ আছো? দিন বাগৰি গৈ আছো মানে সেইকাৰণে ভাগৱতৰ আৰম্ভণিতে ৰজা পৰীক্ষিতে যেতিয়া শুকদেৱক কৈছিল, তেতিয়া বোলে শুকদেৱ আপুনি মোক উদ্ধাৰৰ পথটো প্ৰদৰ্শন কৰক, সেই বুলি কোৱা নাছিল। কি বুলি কৈছিল? যে মোৰ দৰে ম্ৰিয়মান লোকসকলে কি কৰিব লাগে সেই বিষয়ে আপুনি মোক কওক। ম্ৰিয়মান লোক মানে কি? মৃত্যু অভিমুখী লোক। এতিয়া সংসাৰখনত আমি যত যিমান মনুষ্য আছো, জীৱ আছো, সকলো দিন পাৰ হৈ গৈ আছে মানে মৃত্যুৰ অভিমুখে এখোজ আগবাঢ়ি বাঢ়ি আমি গৈ আছো। আমাৰ আয়ুস কমি গৈছে, কিন্তু ঈশ্বৰৰ আয়ুস নকমে। তেওঁৰ শৰীৰত ক্ষয় তত্ত্বৰ প্ৰভাৱ নাই, তেওঁ ক্ষয় নহয়, সেইবাবে তেওঁক চিত বুলি কোৱা হৈছে। আৰু তৃতীয়তে আনন্দ। সেইকাৰণে ভকতসকলেতো তেওঁক সহজানন্দ, পূৰ্ণানন্দ, স্বৰূপানন্দ, হৃদয়ানন্দ আদি নামেৰে সম্বোধন কৰে। আটাইতকৈ ডাঙৰ কথা কি জানেনে? আনন্দ ক'ত আছে? নামতীজনে আজি অত বছৰ একেখিনি ঘোষাকে গাই আছে, ভাগৱত একে ভাগেই। আমি বৈষ্ণৱ মাৰ্গত থাকি ইজনে সিজনৰ চাহটো গছকিলেও কৃষ্ণ কৃষ্ণ বুলি কয়। কাৰোবাৰ মুখত শুনিছেনে ৰাম ৰাম কৃষ্ণ কৈ আমনি লাগিছে বুলি? বেলেগ নাম এটা দিয়কচোন। বৰং যিমানে ভাৱপূৰ্ণভাৱে সেই কীৰ্তন গোৱা হয় বা সেই কীৰ্তন দিয়া হয়, যিমানে ভাৱপূৰ্ণভাৱে সেই ঘোষা পাখি গোৱা হয়, যিমানে ভাৱপূৰ্ণভাৱে সেই ভাগৱত পাঠ কৰা হয়, সিমানে মনত আনন্দ বৃদ্ধি পায়। মানুহৰ নামটো শুনাৰ লগে লগে কাৰোবাৰ আনন্দ বৃদ্ধি নাপাব পাৰে, বুজি পাইছে নাপাইছে। যেতিয়া অকণমান চাবচোন, বিশেষকৈ প্ৰসংগত নহ'লেও, কাৰণ প্ৰসংগত সকলো নাহে, যেতিয়া হবহোৱা নাম গায়, হবহোৱা নামষাৰ গাই থাকোঁতে আপোনাৰ নুবুজাজনৰ গাটো উঠি যায় নে নাযায়? তাত মানুহৰ যদি নাম গালেহেঁতেন তেতিয়া গা উঠি গ'লহেঁতেন নাই? কিয় গাটো উঠি গ'ল? তেওঁ আনন্দ অনুভৱ কৰিছে। আনন্দ কিয় অনুভৱ কৰিছে? কাৰণ তেওঁৰ শৰীৰত বহি থকা জীৱাত্মা কাৰ অংশ? পৰমাত্মা ঈশ্বৰ কৃষ্ণৰ অংশ। তেওঁ হৈছে পূৰ্ণ আনন্দ, তেওঁৰ আংশিক আনন্দ জীৱদেহত আছে। সেইকাৰণে এই জীৱই সংসাৰখনত যি যি কৰ্ম কৰিছে, সকলো কৰ্মৰ উদ্দেশ্য কি? আনন্দ অনুভৱ কৰা। এই বোলে নহয় নহয়, টকা পইচাহে লাগে আজিকালি যুগত চলি থাকিবলৈ। টকা পইচা কিয় অৰ্জন কৰে? যাতে প্ৰয়োজনীয় বস্তু কেইপদ গোটাই ল'ব পাৰে। প্ৰয়োজনীয় বস্তু কেইপদ গোটাই লৈ তাক আমি উপভোগ কৰিব বিচাৰোঁ। উপভোগ কৰিলে কি পাম বুলি ভাবোঁ? তাৰ পৰা আনন্দ পাম। শেষ লক্ষ্য আনন্দ প্ৰাপ্তি নহয় জানো? এতিয়া আধ্যাত্মিক মাৰ্গত প্ৰশ্ন আহি পৰে, আনন্দনো আমি কিয় বিচাৰোঁ? ঠিক আছে, আমাক আনন্দ লাগে, কিন্তু আনন্দ আমি কিয় বিচাৰোঁ? গোটেই জীৱনটোত জন্মৰ আগ মুহূৰ্তৰ পৰা চাবচোন, আমি নিজৰ প্ৰথম জীৱনটো যাপন কৰোঁ নিজৰ শৰীৰৰ বাবে। পিতৃ মাতৃয়ে ক'ব পাৰে নহয় দেই, মিছা কথা, আমি নিজৰ ল'ৰা ছোৱালীৰ কাৰণে। কিন্তু সেইটো জীৱ, যি সন্তানটিয়ে জন্ম লওঁতে মাতৃসকলে গম পাব, সন্তানটি জন্ম সেইটো জ্ঞান লৈ নাহে। তথাপি যেতিয়া মাতৃগৰাকীয়ে সেই সন্তানটিক স্তনপান কৰায়, এটি স্তন সন্তানটিৰ মুখত থাকে, আনটি স্তন হাতখনে ধৰি থাকে, কিন্তু সেই সন্তানটিৰ কোনো জ্ঞান নাই। সেইটো জীৱৰ স্বাভাৱিক প্ৰকৃতি। প্ৰথম চিন্তা নিজৰ শৰীৰটোৰ, আৰু শৰীৰটোৰ কাৰণে চিন্তা কৰাটোৱেতো বহুত ভাল কথা। আমি এইটো বিপৰীতকৈ লৈ থাকোঁ যে ভাগৱতৰ মাৰ্গত আহিলে শৰীৰটোৰ কথা বৰ বিশেষ চিন্তা কৰিব লাগে। নহয়, ভাগৱতৰ মাৰ্গত প্ৰথম চিন্তা শৰীৰটোৰহে, কাৰণ এইটো হৈছে মাধ্যমটো। ফুটা নাৱে যিদৰে নৈখন পাৰ হ'ব নোৱাৰি, ঠিক তেনেদৰে এইটোত যদি খেলি মেলি থাকে, এইটো লৈ পেলাই আমি ভৱসাগৰো তৰিব নোৱাৰোঁ, এই ভৌতিক সাগৰখনো পাৰ কৰিব নোৱাৰোঁ। কাৰণ এইটো পোনপ্ৰথমতেতো আমি পোৱা নাই।
পৃথিৱীখনত বোলে 84 লক্ষ জুনি আছে স্থাবৰং বিঞ্চতে লক্ষ্যম জলজম নৱলক্ষ্যকম কুৰুমাঞ্চ নৱলক্ষঞ্চ দশলক্ষঞ্চ পক্ষিণঃ ত্ৰিঞ্চলক্ষঞ্চ পশুনঞ্চ চতুৰ্লক্ষঞ্চ বানৰা ততো মনুষ্যতং প্ৰাপ্য তত কৰ্মাণি সাধয়েৎ। যে প্ৰথম স্থাবৰ অৰ্থাৎ গছ গছনি ইত্যাদিটো প্ৰাণ শক্তি থাকে। শুনিবলৈ অদ্ভুত লাগে যে গছ গছনিটো প্ৰাণ শক্তি থাকে, এইটো কেনেকৈ সম্ভৱ? সিদিনালৈকে বিজ্ঞানীও এই কথাটো স্বীকাৰ কৰা নাছিল। এই শাস্ত্ৰ ভাগৱতবিলাকে হিন্দুৰ শাস্ত্ৰবিলাকে কি অদ্ভুত কথা কৈছে, গছ গছনিটো প্ৰাণ শক্তি আছে। কিন্তু 1922 চনত আমাৰ ভাৰতৰে এজন বিজ্ঞানী জগদীশ চন্দ্ৰ বসু তেখেতে প্ৰমাণিত কৰি দেখুৱাইছিলে গছ গছনিটো প্ৰাণ শক্তি থাকে। আমাৰ ভাগৱতলৈ চাওক, সেই কথা অনাদিকালৰ পৰা উল্লেখ আছে যে গছ গছনিটো, কাৰণ প্ৰথম জীৱই যেতিয়া 84 লক্ষ জুনিলৈ আহে প্ৰথম বৃক্ষ শৰীৰ স্থাবৰ শৰীৰ প্ৰাপ্ত কৰে, যি লৰচৰ কৰিব নোৱাৰে। স্থাবৰং বিঞ্চতে লক্ষ্যম 20 লাখ বাৰ সেই গছ গছনিৰ বৃক্ষাদি জুনি ভ্ৰমণ কৰি অন্তিম জন্মত যেতিয়া বোলে তুলসী বৃক্ষ ৰূপত সেই জীৱই জন্ম পায়, তেতিয়া বৃক্ষ জুনিৰ পৰা তেওঁ পাছ কৰে কলৈ? জলজ জুনিলৈ। জলজম নৱলক্ষকম। আৰু সেই জলজ জুনিত কেইবাৰ জন্ম লাভ কৰিব? জন্ম মৃত্যু চক্ৰটোত প্ৰায় 9 লাখ বাৰ ভ্ৰমণ কৰাৰ পাছত সংস্কাৰিত হৈ হৈ কাপোৰ যেনেকৈ আমি টুকুচি টুকুচি ধুওঁ, যিমানে টুকুচি টুকুচি ধুওঁ সিমানে তাৰ পৰা মলিবিলাক আঁতৰি যায়। গতিকে এই জুনিসমূহ পাৰ কৰি আমি নিজকে ধুই আহিছোঁ, ধুই ধুইহে মনুষ্য শৰীৰটো পোৱা গৈছে। প্ৰথম স্থাবৰ জুনি, তাৰ পৰা জলজ জুনি, জলজম নৱলক্ষকম, জলজ জুনিত 9 লাখ বাৰ। আৰু সেই জলজুনিত যেতিয়া শংখজুনি প্ৰাপ্ত কৰে তেতিয়া সেই জলজুনিৰ পৰা জীৱৰ উত্তীৰ্ণ হয় স্থলচৰলৈ। কুৰুমাঞ্চ নৱলক্ষঞ্চ উভচৰ ৰূপত 9 লাখ বাৰ জন্ম মৃত্যু চক্ৰ ভ্ৰমণ কৰাৰ পিছত যেতিয়া কুৰ্ম শৰীৰ প্ৰাপ্ত কৰে তেতিয়া সেই জীৱ উত্তীৰ্ণ হয় পক্ষীজুনিলৈ। ত্ৰিঞ্চ দশলক্ষঞ্চ পক্ষিণঃ 10 লাখ বাৰ সেই পক্ষীজুনি যেতিয়া ভ্ৰমণ কৰি কৰি যেতিয়া ময়ূৰ পক্ষীৰ শৰীৰ প্ৰাপ্ত কৰে তেতিয়া সেই পক্ষীকুলৰ পৰা সেই জীৱৰ উত্তীৰ্ণ হয় কলৈ? পশুজুনিলৈ। পশু শৰীৰত 10 লাখ বাৰ, 300 পশু নচ 30 লাখ বাৰ পশু শৰীৰত। আৰু সেই পশু শৰীৰ অতিক্ৰম কৰি কৰি যেতিয়া গু শৰীৰ প্ৰাপ্ত কৰে অৰ্থাৎ গৰুৰ শৰীৰ, সেইকাৰণে আমাৰ সনাতন সংস্কৃতিত গৰুক বা গুক মাতা বুলি কোৱা হয়। গাৱো বিশ্বস্য মাতৰহ। সেই গৰুজনীয়ে যেতিয়া স্বাভাৱিক মৃত্যু প্ৰাপ্ত কৰে তেতিয়াহ'লে সেই গাইজনীত থকা জীৱাত্মা উত্তীৰ্ণ হয় মনুষ্য শৰীৰলৈ, ততো মনুষ্যতং প্ৰাপ্য। তাৰ পিছত মনুষ্য শৰীৰ পোৱা যায়। সেইবাবে ভাগৱতে চিঞৰি চিঞৰি কৈ আছে যে মনুষ্য শৰীৰ বহুত দুৰ্লভ। কিন্তু কিছুসকলে ভাবে আজিকালি মানুহ হোৱাতকৈ কাৰোবাৰ ঘৰ পোহনীয়া জন্তু এটা হোৱাহেঁতেনেই ভাল আছিলে, নহয় জানো? গাড়ীত আপোনাৰ ডিঙিটো উলিয়াই গ'লেহেঁতেন, সময়ত গোটেই খোৱা বোৱা ব্যৱস্থা গৃহস্থই কৰিলেহেঁতেন, কিহৰ চিন্তা? আজিকালি মানুহ হৈ যিমান চিন্তা কৰিব লাগিছে, কিন্তু সেইটো কিয় তেওঁ ভাবিবলগীয়া হৈছে? জীৱনৰ পৰিস্থিতিয়ে চাগে তেওঁক সেইটো ক'বলৈ বাধ্য কৰাইছে। কিন্তু চাবচোন, কেতিয়াবা আপুনি গাঁৱে মূৰে ওলাই গ'লে চাবচোন, নামঘৰত যেতিয়া আপোনাৰ দবা শংখ বজায় বা সন্ধ্যা লাগিলে দবাটো কোবায় বা তালযোৰ শব্দ শুনে, তেতিয়া চাবচোন কিছুমান কুকুৰ মেকুৰীয়ে যে চিঞৰে। সেই কুকুৰ মেকুৰীবিলাক কোন বাৰু? ভাগৱত ভাষ্যত বৰ সুন্দৰ কথা এটা লিখা হৈছে। শ্ৰীধৰ স্বামীয়ে যেতিয়া ভাগৱতৰ ভাষ্য লিখিছিল তেতিয়া এই কথাটো তাত উল্লেখ কৰিছে যে ভগৱন্তৰ নাম শুনিলে, হৰিধ্বনি শুনিলে বা ভগৱন্তৰ নাম কীৰ্তনত ব্যৱহাৰ হোৱা দেৱবাদ্যৰ শব্দ শুনিলে যিবিলাক জন্তুৱেও চিঞৰে, সেইবিলাক জন্তু নাছিল আগৰ জনমত, মহান মহান জ্ঞানী পণ্ডিত আছিল। কিন্তু সঠিক সময়ত তেওঁ হৰিৰ নাম স্মৰণ নকৰিলে, ভগৱন্তক স্মৰণ নকৰিলে, সেইকাৰণে সেই অবৰ্জনী প্ৰাপ্ত কৰিলে। সেইবাবে এতিয়া যেতিয়াই ভগৱন্তৰ নাম শুনে, ভগৱন্তৰ নামৰ সৈতে সম্পৰ্কিত কিবা এটা শুনে, সিহঁতেও চিঞৰিবলৈ আৰম্ভ কৰে। কেনিবা ওলাই যাওঁতে চাবচোন, কিছুমান কুকুৰ মেকুৰী দেখে নে? আপোনালৈ চাই জিভাখন মেলি ৰৈ থাকে। সেইবিলাক কোন? যিবিলাক জীৱই গোটেই জীৱনটো ভোগ কৰিয়ে পাৰ কৰালে, সেইবিলাক জীৱ সেই পথত ঘূৰি ফুৰা এই কুকুৰ মেকুৰী জন্ম লাভ কৰে। এইবিলাক আমি কোৱা কথা নহয়, শাস্ত্ৰই কোৱা কথা। শাস্ত্ৰ মানে কি? শাসনাত্ৰায়তি ইতি শাস্ত্ৰ। যিয়ে শাসন কৰে সেয়াই হৈছে শাস্ত্ৰ। যিদৰে আমাৰ দেশখন সুচাৰুৰূপত চলিবলৈ এখন সংবিধান আছে, সংবিধানৰ নিয়ম যদি কোনোবাই নামানে তেতিয়াহ'লে তেওঁ দণ্ডৱান হ'বনে? আমি মানুহে নিৰ্মাণ কৰি লোৱা সংবিধানখনত হেৰফেৰ আমি কৰিব পাৰোঁ, কিন্তু ঈশ্বৰৰ সংবিধানত আমি হেৰফেৰ কৰিব নোৱাৰোঁ। আৰু হেৰফেৰ কৰাটো আটাইতকৈ ডাঙৰ উদাহৰণ একাদশত উল্লেখিত যদু বংশ। ধেমালি কথানে? ঈশ্বৰে নিজৰ বংশধৰসকল কিয় ধ্বংস হ'বলগীয়া হ'ল? সেই ঋষিসকলক অপমান কৰাৰ বাবে। ভগৱন্তই ভাবিব পাৰিলেহেঁতেন নে মোৰে পৰিয়ালৰ সদস্য, কিনো ধেমালি অকমান কৰিলে ঋষিসকলক উপলিঙা কৰি, তেওঁলোকক ক্ষমা কৰি দিওঁচোন।
কিন্তু নাই দেখুৱা আমাৰ বাবে আমি বুজিবৰ বাবে আমি শিকিবৰ বাবে আমাৰ আগত প্ৰস্তুত কৰি দেখুৱাইছে যে তেওঁলোকে সৎলোকক অপমান কৰিলে সেইকাৰণে তেওঁৰ সমস্ত বংশ সেইখিনিতে নষ্ট হ'ল যদিও ভগৱন্তৰে লীলা আছিল বৈকুণ্ঠ গমনৰ বাবে কিন্তু সেই লীলাৰ জৰিয়তে আমাক এটা শিক্ষাও দিছে আমাক এটা দৰ্শনো দিছে কাৰণ আমি যি কৰ্ম কৰিছো ভগৱন্তলে আমি ভয় নকৰো আমি ভয় কৰিব লাগে কৰ্মলে কাৰণ আমি যেনেকুৱা কৰ্ম কৰিছো তেনেকুৱা আমি ফল প্ৰাপ্ত কৰিম বেদতো সেইভাবে কোৱা হৈছে হিন্দু হ'বলৈও কোৱা নাই মনুৰ ভৱ যে মনুষ্য হোৱা মনুষ্য কাক কোৱা হয় মনুৰ উৎপন্নাতিথি মনুষ্য হ আমি সকলো হৈছে মনুৰ সন্তান ব্ৰহ্মাদেৱে যেতিয়া প্ৰথম সৃষ্টি কৰিবলৈ যাতে কৈ গৈছে তেখেতে যে প্ৰথম সৃষ্টি কৰিছিলে পঞ্চপৰ্বা অবিদ্যা তাৰপৰা দেখিলেচোন ঈশ্বৰে মোক সৃষ্টি কৰিব দিলে প্ৰথম এহোপা অবিদ্যাহে সৃষ্টি হ'ল তাৰ পিছতে তেওঁ সৃষ্টি কৰিলে বোলে মানৱ পুত্ৰ ৰূপত চাৰি সিদ্ধৰ পাছতে নাৰদদেৱৰ পাছতে 9জন প্ৰজাপতিক সৃষ্টি কৰিলে ভৃগু পুলহ পুলস্ত অত্ৰি অংগিৰা কে প্ৰমুখ্য কৰি ক্ৰতু ইত্যাদি 9জন প্ৰজাপতি সেই 9জন প্ৰজাপতি সৃষ্টি কৰাৰ পাছতো ব্ৰহ্মাদেৱে দেখিলে যে সৃষ্টি নাবাহেচোন তেতিয়া তেওঁ মনলৈ এইটো আহিলে যে মই পুৰুষ তত্ত্বহে সৃষ্টি কৰিলো স্ত্ৰী তত্ত্বটো মোৰ সংসাৰত স্থান দিয়েই নাই পুৰুষ আৰু স্ত্ৰী যেতিয়ালৈকে এক নহয় তেতিয়ালৈকেতো সংসাৰ বৃদ্ধি সম্ভৱ নহয় তেতিয়া বোলে ব্ৰহ্মাদেৱে নিজৰ আত্মযোগৰ শক্তিৰে নিজৰ শৰীৰটোক দুটাৰ ৰূপত ভাগ কৰিলে প্ৰথম অংশই দি সু অংশই দি সেইকাৰণে চাবচোন আমি শিৱক অৰ্ধনাৰীশ্বৰ বুলি যে কওঁ যে শিৱৰ বোলে আধা অংগ পুৰুষৰ আধা অংগ বোলে নাৰীৰ বা স্ত্ৰীৰ সেইকাৰণে শিৱ বোলে অৰ্ধনাৰীশ্বৰ তাৰ লগতেতো আমি এইটোও কওঁ যে যত জীৱ তত শিৱ আৰু শৱ দুটাৰ মাজত পাৰ্থক্যটো কি আছে বাৰু হস্ৰইকাৰডাল নহয়নে আমি যাৰ পৰিচয় দি আছো এইটো হৈছে শৱ এই শৰীৰটো হৈছে হব নহয় জানো আমি আত্মাৰটো পৰিচয় দিয়া নাই কিন্তু আত্মা ইয়াত বিদ্যমান হৈ আছে কাৰণে শৰীৰটো চৈতন্য হৈ আছে এই জীৱতত্বৰ দেহত থকা জীৱতত্বই যিদিনা সেই চৈতন্য তত্ত্বক জানিব পাৰিব তেতিয়া এই জীৱগুচি শিৱ হ'ব সেই হস্ৰইকাৰডালে চৈতন্য শক্তিক বুজাইছে আৰু সেই শিৱ হৈছে অৰ্ধনাৰীশ্বৰ কিদৰে বোলে অৰ্ধ অংগ পুৰুষৰ অৰ্ধ অংগ নাৰী কেনেকৈ সম্ভৱ যেতিয়া মাতৃগৰ্ভত জীৱদেহ সৃষ্টি হয় 23ডাল ক্ৰমোজম আহে পিতৃৰ পৰা 23ডাল ক্ৰমোজম আহে মাতৃৰ পৰা তেনেদৰে 46ডাল ক্ৰমোজম লগ লাগি জীৱদেহটোৰ বংশগতিটো সৃষ্টি হয় গতিকে পুৰুষ তত্ত্ব বা আমি লিংগদেহ ভিত্তিকহে এইটো পুৰুষৰ শৰীৰ পোৱা গৈছে কিন্তু প্ৰকৃততে এই সমস্ত প্ৰকৃতিৰ পৰা উৎপন্ন হোৱা বাবে সকলো প্ৰকৃতি উৎপন্ন হোৱা বাবে সেইবাবে চাওচোন আমাৰ বৈষ্ণৱসকলে ভগৱন্তৰ দেৱকৰ্ম কৰিবলৈ যাওঁতে নৈবেদ্যৰ ঠগীখন সজাবলৈ যাওঁতে মূৰত উৰণিখন লৈ লয় কিয় উৰণিখনে প্ৰকৃতি স্বৰূপা হোৱাক বুজায় ইমান সূক্ষ্ম দৰ্শন আছে বৈষ্ণৱ দৰ্শনত একমাত্ৰ পুৰুষ এজনকহে জ্ঞান কৰা হয় সেইজন হৈছে ঈশ্বৰ কৃষ্ণ আৰু তেওঁক ভজিবলৈ হ'লে আমি তেওঁৰ দাস্য ভাৱত প্ৰকৃতি স্বৰূপা হৈ ভজিব লাগিব সেই দৰ্শনটো আমাৰ আছে আৰু তেতিয়া পুৰুষ অংশৰ পৰা প্ৰথম সৃষ্টি কৰিলে স্বয়ম্ভুৱ মনুক সেই স্বয়ম্ভুৱ মনু হৈছে মনুষ্যৰ আদি পিতা আৰু স্বয়ম্ভুৱ মনুৰ লগতে দেৱী শতৰূপা এইখিনি কথা আমাৰ ল'ৰা ছোৱালীয়ে জানেনে ৰোমিঅ' জুলিয়েটৰ নাম আমাৰ ল'ৰা ছোৱালীয়ে শুনিব পাৰে কিন্তু স্বয়ম্ভুৱ মনুৰ কথা শুনা নাই এইবিলাক বহুত দুৰ্ভাগ্যৰ কথা কোন অভিনেতাই ক'ত গৈ কি কৰিছে সেইবিলাক আমাৰ নিউজ চেনেলবিলাকত একদম ৰঙা আখৰে দেখুওৱা হয় নহয়নে কোনে কাক বিয়া পাতিলে ক'লৈ ফুৰিবলৈ গৈছে আনকি আমি নিজৰ আপুনি মই এনেকুৱা এটা দুৰ্লভ জীৱন প্ৰাপ্ত কৰিছো যে প্ৰতিটো ছেকেণ্ড ইয়াত বহি থকা প্ৰতিটো ছেকেণ্ড জীৱনৰ পৰা কাট খাই গৈ আছে দিনটোত 1.5 লাখতকৈ অধিক মানুহ মৰে কিন্তু আপুনি মই আজি দিনটো যে পালো কম ডাঙৰ কথা নে কিন্তু সেইটো জীৱন কোনে ক'ত ফুৰিবলৈ গৈছে কোনে ক'ত কি কৈছে আমি নিজৰ জীৱনটো ইমান প্ৰদৰ্শনী কৰি পেলালো কৰবালৈ গৈ পেলাই যদি ঈশ্বৰত চাকি গছো দিছো সেই গছো সেলফি মাৰি কিছুসকলে দিয়ে আজি আমুকলৈ গৈ চাকি গছ দিলো ইমান জীৱনটো প্ৰদৰ্শনী কৰাৰ প্ৰয়োজন নাই জীৱনটো প্ৰদৰ্শনৰ বস্তু নহয় ঘৰত কোনোবা এজন মৃত হৈছে হেতু কথা সামাজিক মাধ্যমত জনোৱাৰ জৰিয়তে সকলোৱে গম পাব হেতু বেলেগ কথা কিন্তু প্ৰদৰ্শনীৰ ৰূপত তাক উপস্থাপন কৰিব নালাগে যেনেকৈ পজ দি আমাৰ ফটো মৰা হয় নহয় জানো কিছুমান বস্তু নিজৰ আন্তৰিক অনুভৱৰ বাবে উঠব লাগে আধুনিক যুগ এইটো কোৱা নহয় যে আমি জীৱনৰ কেনেবাকে তেওঁ গা ধুবলৈ গৈছে হেতু তেওঁ দেখুৱাব কিবা এটা খাবলৈ গৈছে কৰবাত হেতু তেওঁ দেখুৱাব নিজৰ মাজতো কিছুমান বস্তু ৰাখিব লাগিব আমি সেই মেন্টালিটিটো আঁতৰাব লাগিব আৰু এই মেন্টালিটিটো কেতিয়া আঁতৰাম যেতিয়া আমি নিজৰ সমাজ সংস্কৃতিখিনি ধৰি ৰাখিব পাৰিম ভাগ দিয়কচোন আমি নিজৰ মাটি ভেটি ৰক্ষাৰ কথা বাদেই দিছো আমি সেইটো সংস্কৃতিত ডাঙৰ দীঘল হোৱা কাৰণ আমাৰ পূৰ্বপুৰুষৰ পৰম্পৰা আজিৰ পৰা 2000 বছৰ 1400 বছৰ আগত আৰম্ভণি নহয় স্বয়ং নাৰায়ণৰ পৰা চলিছে আমাৰ গুৰু পৰম্পৰা বা আপুনি মই যিটো সংস্কৃতিত ডাঙৰ দীঘল হৈছো
গীতা ভাগৱত আজি হাৰ্ভাৰ্ড কেম্ব্ৰিজৰ দৰে বিশ্বৰ প্ৰসিদ্ধ ইউনিভাৰ্চিটিবিলাকত গীতাখন কম্পালচৰি কোৰ্চ হিচাপত পঢ়োৱা হৈছে আমাৰ ল'ৰা ছোৱালীয়ে গীতাখন কোনোবাইনো হাতত তুলি দিয়েনে সকলোকে আমি ক'ব নোৱাৰো কিন্তু হাতত তুলি দিয়াৰ প্ৰয়োজন যিদৰে আমি কওঁ যে বোপাইটো মেট্ৰিকটো ভালকে পাছ কৰ ভাল মোবাইল এটা কিনি দিম সেইটো ভুল কথা নহয় যুগৰ সাপেক্ষে দিবও লাগিব নহয় জানো বা বাইক এখন কিনি দিম সেই অফাৰটো দিয়া ভুল নহয় কিন্তু তাৰ লগতে তাত ইউজ কৰা মেনুৱেলখনতো দিব লাগিব মোবাইলটো দিলোঁ কিন্তু যদি কেনেদৰে কোনখিনি সময়ত ব্যৱহাৰৰ কথা নাজানো কাৰণ মোবাইলটোক যেতিয়া আমি মানুহে চলাই থাকোঁ তেতিয়ালৈকে খেলি মেলি নহয় মোবাইলে যেতিয়া মানুহক চলাবলৈ আৰম্ভ কৰে খেলি মেলি তেতিয়া হয় গাড়ীখন যেতিয়া আমি মানুহে চলাই থাকোঁ তেতিয়াহ'লে খেলি মেলি নহয় গাড়ীয়ে যেতিয়া মানুহক চলাবলৈ আৰম্ভ কৰে খেলি মেলি তেতিয়া হয় তেতিয়া বোলে কেনেবাকৈ বোলে যদি দুৰ্ঘটনা এটা ঘটিলে সেইটো বোলে ঈশ্বৰৰ ইচ্ছা আমি এইটো কৈ ফুৰোঁ যে ঈশ্বৰৰ ইচ্ছা অবিহনে গছৰ বোলে পাত এখিলাও নলৰে তেতিয়াহ'লে মোৰ ঘৰত কিবা এটা অপায় মংগল সেইটো মানে ঈশ্বৰৰ ইচ্ছা দিছে নাই হোৱা আপোনাৰ ঘৰত চাৰিচকীয়া গাড়ী এখন আছে নহয়নে আৰু সেই গাড়ীখন চলাই থাকিবলৈ আপুনি ড্ৰাইভাৰ এজন ৰাখিছে এতিয়া গাড়ীখনৰ মালিক কোন আপুনি গাড়ীখন কলৈ যাব ড্ৰাইভাৰজনক আপুনি জলৈ নিবলৈ ক'ব তালৈকে যাব কিন্তু ড্ৰাইভাৰজনে এদিন মালিকৰ কথা নুশুনি নিজৰ মতে গাড়ীখন অকণমান নি অকলশৰীয়াকৈ নি পেলাই গৈ পেলাই গাঁত এটাত পেলাই দিলে তেতিয়াহ'লে সেইখিনি সময়ত আপুনি এইটো স্বীকাৰ কৰিবনে যে গাড়ীখন যে গাঁতত পৰিলে আপোনাৰ কাৰণে পৰিলে বুলি শৰীৰটো হৈছে গাড়ীখন ইয়াক চলাবলৈ আমাক বিবেক বুদ্ধি দিয়া হৈছে সেই বিবেক বুদ্ধিৰ আধাৰত কেনেদৰে ইয়াক প্ৰয়োগ কৰোঁ সেইটো আমাৰ ওপৰত নিৰ্ভৰ কৰে আৰু এই শৰীৰটোক সঠিক ৰূপত পৰিচালনা কৰিবলৈকে জনাৰ প্ৰয়োজন কাৰণ আমি 84 লক্ষ জুনি অতিক্ৰম কৰি আহি মনুষ্য শৰীৰটো পোৱা গৈছে কিছুসকলে ভাবে এতিয়াই ভাগৱতৰ মাৰ্গত গ'লে এইবোৰ ঢেৰ নীতি নিয়ম পালিব লাগিব নহয় জানো খোৱা বোৱা এইবিলাক চব আপোনাৰ নিষিদ্ধ হৈ পৰিব এতিয়াই ভাগৱতৰ মাৰ্গত নাযাওঁ সমস্যাটো ডাঙৰ কি জানেনে আমাৰ অসমৰ বৈষ্ণৱ সমাজৰ অসন্তোষ নকৰিব এইটো কথা কঠিন সত্য আমাৰ আটাইতকৈ যদি কিবা বিচাৰ নাই সেইটো হৈছে আমাৰ নিজৰ অন্নৰ বিচাৰ নাই অন্নৰ বিচাৰ মানে এইটো নহয় যে আমুকৰ হাতে নাখাওঁ তামুকৰ হাতে নাখাওঁ অন্ততঃ কি খাব লাগে আপোনাৰ হবে নাভাবিব যে মাছ মাংস খালে বোলে পাপ হয় সেইকাৰণে খাব নালাগে মাছ মাংস খালে পাপ হয় তাতকৈ বেলেগ দ্ৰব্যলৈ আমি যোৱাই নাই বা মাছ মাংস খালে পিছত আমাক জম ৰজাই বোলে ৰিফাইন তেলত ফ্ৰাই কৰিব সেইকাৰণে সেইখিনি খাব নালাগে সেইটো নহয় সেইখিনি মনুষ্যৰ বাবেই নহয় সেইকাৰণে তাক ত্যাগ কৰিব লাগে কিন্তু গোটেই খেলি মেলিখন আমাৰ ক'ত লাগেগে ইয়াতেইটো কেনাটো লাগেগে আমি ভাবি থাকোঁ যে এই মাংস যেনে তেনে এৰিলোঁ এতিয়া মাছকণ নহ'লে জোলকণ নহ'লে নহয় প্ৰথমেতো আমি বৈষ্ণৱ মাৰ্গত মৎস্য এৰিব লাগে যে মৎস্যাদ সৰ্ব মাংসাদ তস্মাদ মৎস্যাদ বিবৰ্জিত মাছে সকলো জীৱৰ মাংস খায় আপোনাৰ হবে কি খায় কি নাখায় তাত আমাৰ কোৱাৰ তিল মানুহ অধিকাৰ নাই কিন্তু এই মাৰ্গৰ সৈতে জড়িত হ'লে ভাওখন কিন্তু সুন্দৰকৈ জুৰিবই লাগিব আমি ভকতি শুদ্ধকৈ কৰা নাই কাৰণ আমিতো ভকত নহয় ঈশ্বৰটো ছজনহে ভকত নহয় জানো ভগৱন্ত কৃষ্ণৰ উদ্ধৱ বিদুৰ মৈত্ৰেয় আৰু ৰামচন্দ্ৰৰ জাম্বৱন্ত বিভীষণ আৰু হনুমান ঐকান্তিক ভক্ত তেওঁলোকৰ সমান ভক্তি প্ৰাপ্ত কৰা আমি সম্ভৱেই নহয় কিন্তু আমি তেওঁলোকৰ জৰিয়তে ভাও জুৰিছোঁ কিন্তু ভাও জুৰিলেও এনেকুৱাকৈ জুৰিব লাগে ভাওখন কেতিয়া চাই ভাল লাগে যেতিয়া আমি কওঁ কোনোবাই কৃষ্ণৰ চৰিত্ৰটো লৈছে হাইলাখ কৃষ্ণ যেন লাগিছে দেই কোনোবাই অসুৰৰ চৰিত্ৰটো লৈছে এইটোহে